নমস্কাৰ অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলোচনীখন ইণ্টাৰনেটত অৰ্থাৎ গুগলত সাৰ্চ কৰি কেনেকৈ পঢ়িব পাৰি আৰু ইয়াত কি শিতান আছে কি সুবিধা আছে এই গোটেইখিনি কথা আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আমি আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ পৰা আমাৰ পাঠকসকল যথেষ্ট উপকৃত হ'ব পাৰিব। গতিকে আমি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। ব্ৰাউজাৰ অৰ্থাৎ গুগলত সাৰ্চ কৰিব লাগিব। ইয়াতে মই ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰি আপুনি টাইপ কৰিব লাগিব অসমীয়া সাহিত্যৰ চানেকি। অসমীয়া সাহিত্যৰ চানেকি। তাৰপাছত আপুনি সাৰ্চ কৰি দিব লাগিব। ঠিক আছে। সাৰ্চ কৰা ঠিক আপোনাৰ 2 নম্বৰ মানতে আহি যাব। এতিয়া অসমীয়া সাহিত্যৰ চানেকি ইয়াতে URL-টো আপুনি দেখা পাইছে অসমীয়াসাহিত্যৰচানেকি.com আৰু তাৰ তলতে আপোনাৰ লিখা আছে অসমীয়া সাহিত্যৰ চানেকি হৈছে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ দৈনিক আলোচনী। গতিকে ইয়াতে আপুনি নীলা ৰঙৰ যিটো লিখা আছে অসমীয়া সাহিত্যৰ চানেকি বুলি ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আলোচনীখনৰ মূল পৃষ্ঠালৈ আপোনালোকক লৈ যাব। ঠিক আছে। ইয়াতে মূল পৃষ্ঠাত কি আছে ইয়াতে ওপৰত আপোনাৰ ছ'চিয়েল মিডিয়া আইকনসমূহ আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ অসমীয়া সাহিত্যৰ চানেকি ফেচবুক পৃষ্ঠাটো খোল খাব। ইয়াতে টুইটাৰত আপুনি চাব পাৰিব অসমীয়া সাহিত্যৰ চানেকি আৰু ইনষ্টাগ্ৰামত ইয়াত ক্লিক কৰি ইনষ্টাগ্ৰামত চাব পাৰিব অসমীয়া সাহিত্যৰ চানেকি। তাৰ পাছতে ইয়াতে ওপৰত যদি আপুনি ক্লিক কৰে ইয়াতে যি দেখিছে ইয়াতে যদি অলপ নেটৱৰ্কৰ অসুবিধা আছে কাৰণে এনেকুৱা হৈছে। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি দেখিব 1 নম্বৰত আছে আপোনাৰ সংৰক্ষণাগাৰ, দ্বিতীয়তে আছে আমাৰ সন্মানীয় লেখক লেখিকাসকল। ইয়াতে যদি ওপৰত আপুনি ইয়াতে এই দুটা ইয়াতে কৰ্ণাৰ নিচিনা দেখিছে ইয়াতে যদি ক্লিক কৰে ইয়াতে আপোনাৰ মাহবিলাক শ্ব' কৰি আছে আৰু তাৰ লগতে ইয়াতে আপোনাৰ জুলাই মাহত 311টা লেখা প্ৰকাশ পালে। ইয়াতে হিচাপবিলাক ইয়াতে আছে। ইয়াতে যদি আপুনি ক্লিক কৰে আপুনি গোটেই জুলাই মাহৰ লেখাটো পঢ়িব পাৰিব। ইয়াতে যদি ক্লিক কৰে ইয়াত ক্লিক কৰিব লাগিব। ইয়াতে জুলাই মাহৰ গোটেইখিনি লেখা পঢ়িব পাৰিব আৰু ইয়াতে আপুনি দেখিছে আমাৰ ইয়াতে লেখক লেখিকাসকলৰ নাম ওলাই আছে আৰু তাৰ পোনে তেওঁলোকৰ কেইটা লেখা প্ৰকাশ পাইছে ইয়াতে সেইসমূহ ইয়াতে ওলাই আছে। এতিয়া যদি আমি চাবলৈ যাওঁ অমিয়া দেৱী বৰঠাকুৰ, হয় ইয়াতে যদি আমি দেখিছে অমিয়া দেৱী বৰঠাকুৰ ইয়াতে আপোনাৰ 2 নম্বৰ শ্ব' কৰিছে অৰ্থাৎ তেওঁৰ 2টা লেখা প্ৰকাশ পাইছে। ইয়াতে যদি অৰুণিমা ভট্টাচাৰ্যৰ পোনে চাওঁ আমি ইয়াতে 13 বুলি দেখাইছে অৰ্থাৎ তেখেতৰ 13টা লেখা প্ৰকাশ পাইছে। ইয়াতে তেখেতৰ নামটোত ক্লিক কৰাৰ লগে লগে তেখেতৰ গোটেইখিনি লেখা ওলাই আহিব। ঠিক আছে। যদি আপোনালোকে ইয়াতো ক্লিক কৰিব পাৰে। ইয়াত ক্লিক কৰিলে আপোনাৰ গোটেইখিনি ওলাই আহিব। এতিয়া যিমানখিনি শিতান আছে ইয়াত ওলাই আহিব। ইয়াতে যদি আপুনি অসমীয়া ভাষাৰ শব্দৰ জুতি বিষয়ে পঢ়িব বিচাৰে ইয়াত ক্লিক কৰিলে আপুনি পঢ়িব পাৰিব। যদি আমি অলপ তললৈ যাওঁ ইয়াতে আপোনাৰ শেহতীয়া যিখিনি লেখা প্ৰকাশ পাইছে সেইখিনি ইয়াতে ওলাই আছে। যদি আমি একেবাৰে তললৈ যাওঁ ইয়াতে আপোনালোকে দেখা পাব পাঠকৰ সংখ্যা। ইয়াতে আলোচনীখনৰ পাঠকৰ সংখ্যা কিমান হৈছে বৰ্তমানলৈকে সেইটো ইয়াতে শ্ব' কৰি আছে। তাৰ তলতে আপোনাৰ পেজেছ আছে। ইয়াতে পেজেছত ইংৰাজীত দিয়া আছে। এবাউট আছে আপুনি আলোচনীখনৰ বিষয়ে আছে, প্ৰাইভেচি পলিচি নীতি নিয়মৰ বিষয়ে আছে, কণ্টেক্ট আছে এনেকৈ যোগাযোগ কৰিব পাৰি সেই সম্পৰ্কে ইংৰাজীত দিয়া আছে। লগতে ইয়াত তলতে আছে আমাৰ প্ৰয়োজনীয় কিছুমান লিংক দিয়া আছে। মুখ্য পৃষ্ঠাত ক্লিক কৰাৰ লগে লগে আপোনাৰ আমি এতিয়া বৰ্তমান যিখন পৃষ্ঠাত আছোঁ সেইখন পৃষ্ঠাই আপোনাৰ শ্ব' কৰিব। আচলতে এই অপশ্যনটো এইটো কাৰণেই দিয়া আছে যদি আমি যিকোনো এটা লেখা আমি পঢ়ি থাকোঁ বেলেগ এটা আমি শিতানত যদি সোমাই যাওঁ তাৰ পৰা যদি আমি হোম পেজলৈ আহিবলগীয়া হয় বা আমাৰ মুখ্য
পিছফালে আমাৰ ঘূৰি আহিব লগা হয় তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিলে সেই পেজখন আকৌ ওলাই আহিব। তাৰ তলতে আমাৰ সম্পাদকীয় দিয়া আছে, ইয়াতে আপুনি ক্লিক কৰিলে গোটেইকেইটা মাহৰ সম্পাদকীয় লেখাসমূহ পঢ়িব পাৰিব। তাৰ তলতে আছে আমাৰ বিষয়ে অৰ্থাৎ আমাৰ আলোচনীখনৰ বিষয়ে ইয়াত পঢ়িব পাৰিব ইয়াত ক্লিক কৰি। তাৰ তলতে আছে যোগাযোগ, অৰ্থাৎ ইয়াত ক্লিক কৰি আপুনি কেনেকৈ যোগাযোগ কৰিব পাৰিব সেই সম্পৰ্কে আপুনি ইয়াত জানিব পাৰিব। তাৰ তলতে আছে সম্পাদনা সমিতি, অৰ্থাৎ ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি আমাৰ সম্পাদনা সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ বিষয়ে জানিব পাৰিব। তাৰ তলতে আছে সম্পাদকলৈ চিঠি, ইয়াত ক্লিক কৰি আপুনি সম্পাদকৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰিব সেই সম্পৰ্কে ইয়াত দিয়া আছে। তাৰ তলতে আছে স্মৰণীয় পৃষ্ঠা, ইয়াতে আমাৰ আলোচনীখনৰ কিছুমান স্মৰণীয় দিনৰ বিষয়ে লেখা আছে, সেইসমূহ আপোনালোকে চাব পাৰিব, পঢ়িব পাৰিব। তাৰ তলত আছে ইবুক লাইব্ৰেৰী, অৰ্থাৎ কিছুমান কিতাপৰ আমি তাত PDF আপলোড কৰা আছে, সেইসমূহ আপোনালোকে পঢ়িব পাৰিব। তাৰ তলত আছে লেখা প্ৰেৰণ কৰক, ইয়াতে ক্লিক কৰি আমালৈ লেখা কেনেকৈ প্ৰেৰণ কৰিব পাৰে বা পঠিয়াব পাৰে সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। তাৰ একেবাৰে তলতে আছে আমাৰ বিষয়ে, অৰ্থাৎ আমাৰ আলোচনীখনৰ বিষয়ে চমুকৈ লিখা আছে। ঠিক আছে, এতিয়া আমি ইয়াতে আপোনাৰ কেৱল ফটোসমূহে শ্ব' কৰিছে, গতিকে আমি লেখাসমূহ কেনেকৈ ইয়াত পাম। ইয়াতে আপোনাৰ সাধাৰণ জ্ঞানৰ বিষয় আছে, ইয়াতে কিন্তু ফটোখনে শ্ব' কৰিছে, ইয়াতো লেখাখিনি ওলোৱা নাই। গতিকে আমি লেখাসমূহ কেনেকৈ পঢ়িবলৈ পাম। লেখাসমূহ পঢ়িবলৈ হ'লে আপুনি ইয়াতো ক্লিক কৰিব পাৰে, নতুবা আপুনি ফটোখনত ক্লিক কৰিলেই হ'ল। এতিয়া মই ফটোখনত ক্লিক কৰি দিছোঁ। ফটোখনত ক্লিক কৰাৰ পিছতে আপোনাৰ লেখাটো ওলাই আহিব। গতিকে যদি আপুনি এইটো ফেচবুকত শ্বেয়াৰ কৰিব বিচাৰে ইয়াত ক্লিক কৰিলেই হ'ল, যদি আপুনি টুইটাৰত শ্বেয়াৰ কৰিব বিচাৰে ইয়াত ক্লিক কৰিলেই হ'ল, আৰু যদি আপুনি হোৱাটছএপত শ্বেয়াৰ কৰিব বিচাৰে ইয়াত ডাইৰেক্ট ক্লিক কৰিলে হৈ যাব। ইয়াতে ছ'চিয়েল মিডিয়া শ্বেয়াৰ অপশ্যনখিনি ইয়াত দিয়া আছে, ইয়াতে ক্লিক কৰি আপুনি যিকোনো ঠাইত আপুনি শ্বেয়াৰ কৰিব পাৰে পোষ্টটো। ইয়াতে তলতে আপুনি কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি গুগল একাউণ্ট যদি আছে আপোনাৰ গুগল একাউণ্ট দি কৰিব পাৰিব, নহ'লে ইয়াতে অন্য দুটা অপশ্যন আছে এনিমছ আৰু নেম বা URL দি আপুনি কৰিব পাৰে। যদি আপোনাৰ নিজৰ নাম দি কমেণ্ট কৰিব পৰা যেন মন যোৱা নাই বা যদি আপোনাৰ গুগল একাউণ্ট নাই তেতিয়া আপুনি এইকেইটা অপশ্যন ব্যৱহাৰ কৰিও কমেণ্ট কৰিব পাৰিব। ঠিক আছে, কমেণ্টটো লিখাৰ পাছত ইয়াতে আপুনি পাব্লিছ বুলি আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে আই এম নট এ ৰবট ইয়াতে ক্লিক কৰিব লাগিব। তাৰ পাছতহে আপুনি পাব্লিছ কৰিব পাৰিব কমেণ্টটো। হয়, ইয়াতে কমেণ্টটো ইতিমধ্যে হৈ গৈছে। ইয়াতে কোনে কমেণ্ট কৰিছে গম পোৱা নাই, এনিমছ বুলি ওলাইছে। যিহেতু মই ইয়াতে মোৰ নিজৰ প্ৰফাইলটো মই চিলেক্ট কৰা নাই সেইবাবে এনেকৈ ওলাইছে। ইয়াত যদি আপুনি ফেচবুকৰ একাউণ্টৰ পৰা কমেণ্ট কৰিম বুলি ভাবে তেতিয়া আপোনাৰ ব্ৰাউজাৰৰ লগত ইয়াতে লগ ইন থাকিব লাগিব। কমেণ্ট কৰাৰ আগত আপুনি লগ ইন কৰি ল'ব লাগিব, তেতিয়া আপুনি কমেণ্ট কৰিব পাৰিব। তাৰ তলতে একেবাৰে ইয়াতে দি আছে অনুসন্ধান কৰক, ইয়াতে আপুনি
টাইপ কৰি যিকোনো এটা আপুনি লেখা নিজৰ নামটো হওক বা আপুনি যিকোনো এটা লেখা আপুনি চাৰ্চ কৰিব পাৰিব। যেনিবা আপোনাৰ অসমীয়া সম্বন্ধীয় কিবা লেখা আপোনাৰ পঢ়িবলগীয়া আছে, ইয়াতে আপুনি চাৰ্চ কৰাৰ লগে লগে অসমীয়া সম্বন্ধীয় যিমানখিনি লেখা আছে সেইখিনি লেখা ইয়াতে ওলাই আহিব। তাৰ তলতে আপোনাৰ জনপ্ৰিয় লেখাসমূহ ওলাই আছে, ইয়াতে ক্লিক কৰি লেখাখিনি পঢ়িব পাৰিব। তাৰ একেবাৰে তলতে আপোনাৰ আমাৰ শিতানখিনি আছে, অনুগল্প আছে, অনুবাদ, অনুভৱ, অৰ্থনীতি, এতিয়া গোটেইখিনি শিতান দিয়া আছে। আপুনি ক্লিক কৰি আপোনাৰ পচন্দৰ অনুযায়ী আপুনি পঢ়িব পাৰিব। শিতানৰ ঠিক তলতে ইয়াতে আমাৰ ফেচবুকৰ পৃষ্ঠাখন শ্ব' কৰি আছে। ইয়াতে আমাৰ ফেচবুক পৃষ্ঠাত শেহতীয়াকৈ প্ৰকাশ হোৱা সকলোখিনি লেখা আমাৰ ইয়াত দিয়া হয়। যদি আপোনাৰ যদি ফেচবুক একাউণ্ট আছে, ফেচবুকত আমাৰ পৃষ্ঠাটো লাইক কৰি ৰাখিব পাৰে ইয়াতে ক্লিক কৰি। তেতিয়া আপুনি ফেচবুকতো আমাৰ লেখাখিনি আগতীয়াকৈ জাননীখিনি পাই যাব আৰু লেখাসমূহ ফেচবুকৰ পৰাই পঢ়ি থাকিব পাৰিব। ফেচবুকত আপুনি এনেকৈ লেখাসমূহ শ্ব' কৰিব, আপুনি তাৰপাছত আপুনি ফটোখনত ক্লিক কৰি দিব, তাৰপিছত আপুনি লেখাটো সম্পূৰ্ণকৈ পঢ়িব পাৰিব। এটা যদি আপুনি উপন্যাস পঢ়িব বিচাৰে ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে আমাৰ যিমানকেইখন উপন্যাস আছে ওলাই আহিব। আপুনি যেনিবা আমাৰ যিকোনো এখন ধাৰাবাহিকৰ আপুনি এটা খণ্ড 6 নম্বৰ খণ্ডটো পঢ়ি আছে, গতিকে পঢ়ি আপোনাৰ শেষ হৈ গ'ল, কিন্তু তাৰ পাছতে আপুনি তাৰ পিছৰ খণ্ডটো ক'ত পাব বা ইয়াৰ আগৰ খণ্ডটো ক'ত পাব, গতিকে সেই সম্পৰ্কে আপুনি চাৰ্চ কৰিলেও পাব। ইয়াতে চাৰ্চ কৰা অপশ্যন আছে, নতুবা ইয়াতে আপোনাৰ চাৰ্চ কৰা অপশ্যনটো আছেই, লগতে আপুনি ইয়াতে শ্ব' কৰি থাকে। ইয়াতে 2 নম্বৰ খণ্ডটো শ্ব' কৰিছে, ইয়াতে 5 নম্বৰ খণ্ডটো শ্ব' কৰিছে, 3 নম্বৰ খণ্ডটো শ্ব' কৰিছে। ঠিক তেনেকৈ লেখাখিনি আপুনি তলতেই পাই যাব, যিখিনি আপোনাৰ সম্পৰ্কীয় খণ্ড আছে। গতিকে সেই লেখাখিনিৰ কাৰণে আপুনি বেলেগত গৈ বিচাৰি থাকিব নালাগে। ঠিক আছে, ইয়াত ক্লিক কৰিও আপুনি লেখাটো চাৰ্চ কৰি চাব পাৰিব। এতিয়া আপুনি এই ফুলশয্যাৰ নিশা এই যিখন ধাৰাবাহিক আছে, এইটো যদি আপুনি এই খণ্ডটো পঢ়ি আছে, আপুনি যদি ইয়াৰ পিছৰ খণ্ডটো বিচাৰি পোৱা নাই, তেতিয়াহ'লে ইয়াতে আপুনি টাইপ কৰি অসমীয়া টাইপ কৰি চাৰ্চ কৰি দিব লাগিব। তেতিয়া আপোনাৰ ইয়াৰ বাকীকেইটা খণ্ড আপোনাক শ্ব' কৰি দিব। গতিকে আপুনি তাৰপিছত গোটেইকেইটা খণ্ড ওলাই আহিব, যিমানকেইটা খণ্ড এতিয়ালৈকে প্ৰকাশ হৈছে। তাৰ পৰা আপুনি ক্লিক কৰি আপুনি আপোনাৰ যিটো খণ্ড আপোনাৰ পঢ়িবলগীয়া আছে সেই খণ্ডটো আপুনি পঢ়িব পাৰিব। তো গতিকে আজিৰ ভিডিঅ'টোত ইমানে আছিলে। ধন্যবাদ।